আজিৰ ভিডিঅ'ত আমি ক্লাছ 10 থকা চেপ্টাৰ 3 দুটা চলকৰ ৰৈখিক সমীকৰণ পেয়াৰ অফ টু লিনিয়াৰ ইকুৱেশ্যনৰ ওপৰত আলোচনা কৰিম। প্ৰথমে তোমালোকৰ ৰৈখিক সমীকৰণ কি এটো জানা দৰকাৰ। আগতে আমি ক্লাছ 8-9 ৰ ৰৈখিক সমীকৰণ পাইছিলো। কি পাইছিলো আমি ৰৈখিক সমীকৰণ মানে এটা চলকযুক্ত সমীকৰণৰ যাৰ সৰ্বোচ্চ ঘাত 1 এটা চলকযুক্ত ৰৈখিক মানে এটা চলকযুক্ত সমীকৰণ যাৰ সৰ্বোচ্চ ঘাত 1 তাক আমি কি বুলি কৈছিলো ৰৈখিক সমীকৰণ বুলি কৈছে। উদাহৰণ স্বৰূপে 2x + 2 = 0 এটা চলকযুক্ত চলকটো আমাৰ কোনটো x আৰু ইয়াৰ সৰ্বোচ্চ ঘাত কিমান আছে আমাৰ 1 বা 2y + 4 বা 2z - 6 = 0 ইয়াত x y z টো আমাৰ চলক আৰু ইয়াৰ সৰ্বোচ্চ ঘাত ইয়াটো 1 ইয়াত সৰ্বোচ্চ ঘাত 1 আৰু ইয়াটো আমাৰ চলৰাশিৰ ওপৰত সৰ্বোচ্চ ঘাতটো কিমান 1 তাকে আমি কি বুলি কৈছিলো আমি ৰৈখিক সমীকৰণ। এতিয়া আমাৰ জানিবলগীয়া আছে দুটা চলকৰ ৰৈখিক সমীকৰণ মানে কি দুটা চলক থাকিব লাগিব। চোৱা কি আছে দুটা ৰৈখিক সমীকৰণ একে দুটা x আৰু y চলকত আছে। x y বেলেগ চলক ৰাখিও থাকিব পাৰে। মই ইয়াত x y টো লৈছো। এনে সমীকৰণ দুটা চলকৰ ৰৈখিক সমীকৰণ বোলে। আৰু দুটা চলকৰ ৰৈখিক সমীকৰণৰ আৰ্হিটো কেনেকৈ হ'ব এইটো চোৱা ax + by + c = 0 য'ত a b c এটা বাস্তৱ সংখ্যা আৰু a, b not equal 0 a b টো মান কেতিয়াও আমি 0 হ'ব নোৱাৰে। c ৰ মান 0 হ'ব পাৰে, c = 0 হ'ব পাৰে একো নাই, কিন্তু a b টোৰ মান 0 হ'ব নোৱাৰে। উদাহৰণ স্বৰূপে চাচোন 2x + 3y = 0 আকৌ 2x + 3y + 3 = 0 মানে আৰ্হিটো কেনেকৈ হ'ব লাগিব দুটা চলকৰ ৰৈখিক সমীকৰণ 4x + 6y + 6 তেনেকৈ হ'ব লাগিব। এতিয়া x ৰ অহকটোৰ লগত থকাটো আমাৰ a ৰ মান হয় আৰু y ৰ অহকটোৰ লগাটো b ৰ মান আৰু c টো হৈছে আমাৰ ধ্ৰুৱক ৰাশি। দুটা চলক ৰৈখিক বিষয়ে অকণমান জানি গ'লে আমি এক্সাৰচাইজ কৰিবলৈ সুবিধা হয়। এতিয়া চোৱা দুটা চলক ৰৈখিক সমীকৰণৰ জোৰ কেনেকৈ থাকিব পাৰে জোৰকেইটা a1x + b1y + c1 = 0 ইয়াত আমাৰ প্ৰথম কাৰণে আমি 1 টো দিয়া হৈছে প্ৰথম সমীকৰণৰ কাৰণে জোৰ হ'ব লাগিব দুটা a2x + b2y + c2 এইটো আমি 1 দিছো এইটো আমি 2 তেন্তে এই দুটাৰ জোৰৰ আমাৰ a1 b1 c1 a2 b2 c2 এটাইপৰ আমাৰ বাস্তৱ সংখ্যা। তোমালোকে ভাবিব পাৰা ইয়াতটো a b কেইটাও আমি চলক বুলি ল'ব পাৰো, কিন্তু আমি প্ৰথমতে লিখি থব লাগিব a1 b1 c1 বোৰ আমাৰ বাস্তৱ সংখ্যা আৰু x y দুটা আমাৰ চলক। তেতিয়া আমাৰ উদাহৰণ স্বৰূপে চোৱা 2x + 3y + 4 = 0 দুটা সমীকৰণ আমি লিখি থৈছো। এতিয়া তোমালোকে তুলনা কৰিব লাগিব, কম্পেয়াৰ কৰিব লাগিব। ইয়াত a1 কিমান হ'ব ইয়াৰ লগত তুলনা কৰা x ৰ লগত প্ৰথমটো আমাৰ এইটো সমীকৰণ দ্বিতীয়টো আমাৰ এইটো প্ৰথম সমীকৰণ আমি a1 b1 c1 লিখো তেনে x ৰ লগত থকাটো আমাৰ চোৱা তুলনা কৰা কি আছে a1 ইয়াত a1 কিমান হ'ব আমাৰ 2 আকৌ b1 কিমান হ'ব y ৰ অহক b1 তেন্তে ইয়াত y লগত কি আছে আমাৰ 3 আৰু c1 আছে আমাৰ ধ্ৰুৱক ৰাশি 4 তেনেকৈ। আকৌ দ্বিতীয় সমীকৰণত চোৱা x ৰ অহকটো আমাৰ কি হয় ইয়াৰ লগত তুলনা কৰা কি আছে a2 = আমাৰ 4 আকৌ b2 আমাৰ কি আছে y ৰ অহক b2 y = কি আছে প্লাস আমাৰ লিখিব না কিন্তু ইয়াত -2 আছে আমাৰ কি হ'ব b2 -2 আকৌ c2 কিমান আছে আমাৰ c2 -3 তেনেকৈ আমি তুলনা কৰি উলিয়াব লাগে। ৰৈখিক সমীকৰণ এজোৰ সমাধানৰ পদ্ধতি
আমাৰ দুই প্ৰকাৰ পদ্ধতি থাকে লৈকিক পদ্ধতি আৰু বীজগণিতীয় পদ্ধতি প্ৰথম আমি লৈকিক পদ্ধতিত কি কৰিম লেক গ্ৰাফৰ সহায়ত আমি কেনেকৈ আমি উলিয়াম প্ৰথমে চোৱা আমি উদাহৰণ দুটা লৈ থৈছোঁ x + 3y = 6 2x - 3y = 12 ইয়াত কি হয় প্ৰথমে x টো আমি সেপাৰেট কৰি লম তোমালোকে y সেপাৰেট কৰিব পাৰে একো নাই 6 a + 3y টো ইফালে নিলে আমাৰ মাইনাস হ'ল আৰু ইয়াৰ পৰা ঠিক তেনেকৈ আমাৰ x ৰ মান ওলাইছে 12 মাইনাস তো কি হ'বগে প্লাস আকৌ x = কি হ'ব 12 + 3y/2 তেনেকৈ আমি এইটো এটা সমীকৰণ পালো ইয়াৰ পৰা তোমালোকৰ গ্ৰাফত কেনেকৈ আমি মানবোৰ পুট কৰিম ইয়াত তোমালোকে নিজৰ ইচ্ছামতে সংখ্যা লোৱা ৰিয়েল নম্বৰ বাস্তৱ সংখ্যা যিকোনো লোৱা 0 ৰ পৰা আৰম্ভ কৰি মাইনাস প্লাস 1 2 যি প্ৰথমে ইয়াত y ৰ মান লোৱা x ৰ মান আমাৰ ওলাই যাব ইয়াতো তেনেকৈ y ৰ মান লোৱা যিকোনো x ৰ মান ওলাই যাব কিন্তু ইমানখিনি লৈ থাকিলে তোমালোকৰ অকমান অসুবিধা হয় এটা কাম কৰিব পাৰা অকল তোমালোকে 0 লবা 0 ললে কি হয় 0 তে গোটেইখিনি মান আমাৰ সোমাই যায় বেলেগ একো সংখ্যা লব নালাগে দুটা মান হলে হৈ যায় আমাৰ ইয়াত চোৱাচোন এনেকৈ আমি গ্ৰাফটো এনেকৈ মানবোৰ কেনেকৈ উলিয়াম ইয়াত x আৰু y প্ৰথমে তোমালোকে লোৱাচোন y = 0 এইটো চোৱা y = যদি 0 হয় x = কি হ'ব তেন্তে এনেদৰে সেপাৰেট কৰাৰো প্ৰয়োজন নাই এনে তোমালোকে ইচ্ছামতে ললেহে এনেকৈ সেপাৰেট কৰি ল'ব পাৰা নহলে ইয়াত তোমালোকে y = 0 এবাৰ বহুৱা x = এবাৰ 0 বহালে হৈ যায় y = যদি 0 বহাই ইয়াত আমি এইটো পাতে 0 হৈ যাব তেনেহলে x = কিমান হ'ব 6 কেনেকৈ লৈছে আমি যদি y = 0 হয় তেনেহলে চোৱাচোন 0 লোৱাৰ লগে লগে যিটো আমি 0 লৈছে এইটোটো আমাৰ y = 0 লৈছে আমি বহাই দিলে তেনে 3 * 0 0 হৈ থাকিলে তেনে x = 6 আকৌ x = যদি 0 লওঁ তেনেহলে কি হ'ব এই পাৰ্টটো আমাৰ 0 হৈ যাব তেনেহলে 3y = কিমান হ'ল 6 তেনেহলে y = 6/3 কিমান 2 তেনেহলে কিমান হ'ল আমাৰ x = 0 ললে y ৰ ভ্যালু কিমান হয় আমাৰ 2 তেনেকৈ ল'ব লাগে ইয়াতো ঠিক তেনেদৰে এইটোত যদি x = যদি 0 হয় y = কি হ'ব চোৱা এই পাৰ্টটো আমাৰ 0 হৈ থাকিলে আৰু কাৰণ 2 * 0 - 3y = 12 the -3y = 12 y = -3 12 কিমান -4 হ'ল আকৌ y = যদি 0 হয় 0 হোৱাৰ লগে লগে এই পাৰ্টটো আমাৰ 0 হৈ গ'ল মানে 2x - 3 * 0 = 12 2x = 12 x = 6 yes তেনেহলে আমাৰ বিন্দুবোৰ কি পালো x y x ৰ মান যদি 0 হয় তেতিয়া y ৰ মান কি হৈছিল -4 আকৌ x ৰ মান যেতিয়া y ৰ মান যেতিয়া 0 হৈছিল আমাৰ x ৰ মান কিমান পাইছিল আমি 6 এনেদৰে আমি উলিয়াব পাৰো বেলেগ একো মান বহোৱাৰ দৰকাৰ নাই তোমালোকে মনত ৰাখিলে হ'ল এবাৰ x ৰ ভ্যালু 0 বহোৱা আৰু এবাৰ y ৰ মান 0 বহালে হ'ল এইখিনি আমি সদায় xy হিচাপে থাকে তেনেহলে x ৰ মান আমাৰ ইয়াত কি হ'ল বিন্দু কেইটা 6 0 আৰু 0 2 ইয়াতো আমাৰ কিমান হ'ল 0 -4 আৰু 6 0 আমি এইটো গ্ৰাফ আকাৰত লেকত গ্ৰাফত কেনেকৈ আমি প্লট কৰিম চোৱা আমি ইয়াতে দেখাই দিছো আমাৰ এইটো x অক্ষ এইটো আমাৰ x ড্ৰেছ এইটো আমাৰ y এটা আমাৰ y ড্ৰেছ এটা আমাৰ মূল বিন্দু থাকে তোমালোকে গ্ৰাফত ভালদৰে প্লট কৰিবা মই এনে গ্ৰাফকে দেখাই দিছো ইয়াত থাকে আমাৰ 1 কে ডিসটেন্স 2 3 4 5 6 7 8 আমাৰ 1 2 3 4 5 6 7 8 1 2 3 4 5 1 2 3 4 5 6 এইটো এতিয়া চোৱা
প্ৰথম আমাৰ এই বিন্দুকেইটা ইয়াত বহাম প্ৰথম xৰ মান 6 ইয়াত আমাৰ পজিটিভ থাকে ইয়াত নেগেটিভখিনি থাকে ইয়াত পজিটিভ থাকে y ৰ মান ইয়াত তলত y ৰ নেগেটিভ মানবোৰ থাকে তেনেহ'লে 6 হ'লে 1 2 3 4 5 6 আৰু y ৰ মানটো 0 এটা থাকিলে আকৌ 0 2 0 1 2 পজিটিভ আছে ওপৰলৈ যাব এটো তাৰপিছত এই বিন্দুটো আমি লক কৰাই দিম এনেদৰে তাৰপিছত আকৌ এইখিনি 0 -4 0 y ৰ ভ্যালু -4 কলৈ যাব আমাৰ তললৈ 1 2 3 4 আকৌ 6 0 1 2 3 4 5 6 এটো তেনেহ'লে এই বিন্দুটো আকৌ লক কৰাম এটো এনেকৈ আমাৰ কটাকটি এনেদৰে আমাৰ ইয়াত কটাকটি কৰি এই কটাকটিৰ বিন্দু দুটাই আমাৰ হ'ব x y ৰ মান তেতিয়া আমি চলকৰাশি x y ৰ মান এনেকৈ সমাধান কৰিব পাৰোঁ ইয়াত কটাকটি কৈছে চোৱাচোন এই লাইনটো আমাৰ x ৰ মান 1 2 3 4 5 6 তেনেহ'লে আমাৰ x ইকুৱেল কিমান পালোঁ 6 y টো ওপৰলৈ নগ'ল তেনে y ইকুৱেল টু 0 এটো আমি লেখাৰ সহায়ত সমাধান কৰিব পাৰোঁ x y ৰ মান উলিয়াব পাৰোঁ মনত ৰাখিবা x ৰ মান এবাৰ 0 ল'বা তেতিয়া y ৰ মান ওলাই যাব আৰু y ৰ মান এবাৰ 0 ল'লে x ৰ মান ল'ব লাগে বেলেগ মান লোৱাৰ দৰকাৰ নাই মাত্ৰ 0 ল'লে 0 ল'ব লাগে বুলি মনত ৰাখিলে হ'ল এটো হৈছে আমাৰ লজিক পদ্ধতিৰে যেতিয়া আমি আৰু এক্সাৰসাইজ কৰিম তেতিয়া ভালকৈ বুজি পাবা এটা নেক্সট আমাৰ দ্বিতীয় পদ্ধতিটো হৈছে বীজগণিতীয় পদ্ধতি বীজগণিতীয় পদ্ধতি তিনি প্ৰকাৰৰ পদ্ধতি তোমালোকক দিয়া আছে কিতাপত প্ৰথমটো হৈছে আমাৰ প্ৰতিস্থাপন পদ্ধতি দ্বিতীয়টো অপনয়ন পদ্ধতি তৃতীয়টো আমাৰ বজ্ৰগুণন পদ্ধতি যেতিয়া আমি এক্সাৰসাইজ কৰিম তেতিয়া প্ৰত্যেকটোৰে পদ্ধতিটো মই কেনেকৈ কৰা হয় ভালকৈ সমাধান কৰি যাম প্ৰথমে আহিব আমাৰ প্ৰতিস্থাপন দ্বিতীয়টো আমাৰ অপনয়ন তৃতীয়টো বজ্ৰগুণন তোমালোকৰ কিতাপত তিনিটা পদ্ধতি দিয়া আছে বীজগণিতীয় পদ্ধতিত এইখিনি আমি সমাধান কৰিম এটা পদ্ধতি ব্যৱহাৰ কৰি আমি সমাধান কৰিম নেক্সট এতিয়া তোমালোকৰ জানিবলগীয়াটো আছে দুটা চলক এজোৰ ৰৈখিক সমীকৰণৰ লেখক দুটা সৰলৰেখাত প্ৰদৰ্শন কৰা হয় তেতিয়া কি হ'ব চোৱা আমাৰ আৰ্হিকটো কি আছিল আমাৰ দুটা চলক a1x + b1y + c1 = 0 a2x + b2y + c2 = 0 আছিল এজোৰ আমাৰ ৰৈখিক সমীকৰণ দুটা তেতিয়া অনুপাত হিচাপে আমি লিখিলে a1 / a2 এক নম্বৰ b1 / b2 a1 / a2 not equal b1 / b2 যেতিয়া হয় তেতিয়া আমাৰ কি হয় লৈখিক প্ৰদৰ্শনত আমাৰ পৰস্পৰ কটাকটি কৰে কেনেকৈ কটাকটি কৰে এইটো আমাৰ এটা গ্ৰাফ এনেদৰে আমাৰ দুটা গ্ৰাফ পঠিয়ালো ইয়াৰ পৰা এটা গ'ল ইয়াৰ পৰা এটা এনেকৈ কটাকটি কৰে তেতিয়া আমাৰ কি হয় এনেকৈ কটাকটি কৰিলে পৰস্পৰ কটাকটি কৰে আৰু সংগত হয় কনসিস্টেন্ট হয় সংগত হয় এইখিনি তোমালোকৰ প্ৰশ্ন বাৰম্বাৰ আহে কেতিয়াবা পৰস্পৰ কটাকটি কৰিলে বা সংগত হ'লে কি হ'ব বা এটা এটাকে সুধে পৰস্পৰ কটাকটি কৰে বা সংগত হ'লে কি হ'ব অৰ্থটো তেতিয়া a1 / a2 not equal b1 / b2 বা a1 / a2 not equal b1 / b2 হ'লে কি হয় তেনেকৈ আমাৰ মাল্টিপল চইচ কুৱেশ্যন প্ৰায় আহি থাকে তাৰপৰা 2 নম্বৰটো হৈছে আমাৰ a1 / a2 b1 / b2 c1 / c2 যেতিয়া হয় তেতিয়া কি হয় মিলি যায় কি হ'ব তেতিয়া মিলি যায় আৰু সংগত হ'ব মানে কনসিস্টেন্ট হ'ব মিলি যায় মানে এনেদৰে গ্ৰাফটো যদি এটাৰ ওপৰত এটাকে থাকে এইটো এটা গ্ৰাফ আকৌ ইয়াৰ ওপৰতে আৰু নেক্সট গ্ৰাফটো যদি থাকে তেতিয়া কি হয় মিলি যায় সংগত হয়
3 নম্বৰটো আমাৰ a1 by a2 equal b1 by b2 not equal c1 by c2 যদি হয় তেনেহলে কি হয় সমান্তৰাল হয় মানে গ্ৰাফটো বা অসংগত হয় মানে ইনকনসিস্টেন্ট মানে গ্ৰাফটো কেনেকৈ হ'বগে আমাৰ লেগটো এনেকৈ সমান্তৰাল দুটা হ'বগে তেতিয়া কি হয় তোমালোকৰ প্ৰশ্নটো এইটো হলে শৰ্ত হলে কি হ'ব পাৰে বুলি সুধিব বা সংগত বা সমান্তৰাল হলে কি হ'ব পাৰে এইটো ফৰ্মুলাটো আমি লিখিব লাগিব সমান্তৰাল হয় আৰু অসংগত হয় এইটো আমাৰ এইযোৰ ৰৈখিক সমীকৰণৰ লেখ দুটা প্ৰদৰ্শন কৰা আমাৰ এনেদৰে বুজোৱা হয় এইটো ঠিক তেনেদৰে আমাৰ দুটা চলক এযোৰ ৰৈখিক সমীকৰণৰ বীজগণিত ৰূপত কেনেকৈ প্ৰদৰ্শন কৰে আমি আকৌ চাম দুটা চলক এযোৰ ৰৈখিক সমীকৰণৰ বীজগণিত পদ্ধতিত a1x + b1y আৰু c1 = 0 a2x + b2y + c2 = যেতিয়া তালিকা এটা অৱস্থাটো কেনেকৈ হ'ব চোৱা 1 নম্বৰত আছে a1 by a2 is not equal b1 by b2 হলে কি হয় আমাৰ এটা অদ্বিতীয় সমাধান থাকিব কি হ'ব এটা সমাধান এটা ইউনিক সলিউশন মানে এটা সমাধান বা অদ্বিতীয় বা অসংগত হ'ব ইয়াত তোমালোকে তিনটা বস্তু মানে এটা সমাধান হলে আমাৰ কি হয় অৰ্থটো এইটো প্ৰশ্ন এইটো বা অদ্বিতীয় বুলি সুধিব পাৰে তেতিয়া এইটো লিখিবা সংগত বুলি হলো আমাৰ এইটো লিখিব লাগিব বা তোমালোকৰ এটা সমাধানত আমাৰ তালিকাখন কেনেকুৱা অৱস্থাটো কেনেকুৱা হ'ব আমাৰ দুটা এযোৰ চলক ৰৈখিক সমীকৰণ বীজগণিতীয় পদ্ধতিত বুলি ক'লে a1 by a2 not equal to আমাৰ b1 by b2 এতিয়া 2 নম্বৰটো হৈছে আমাৰ a1 by a2 equal b1 by b2 c1 by c2 লৈখিক বা বীজগণিতত এইখিনি আমাৰ ফৰ্মুলাটো একেই থাকে তেতিয়া কি হয় অসীম সংখ্যক সমাধান অসীম সংখ্যক সমাধান থাকিব ঠিক আছে অসীম সংখ্যক সমাধান থাকিব আৰু কি হ'ব আমাৰ সংগত হ'ব তেনেকৈ এটা 3 নম্বৰটো আমাৰ a1 by a2 b1 by b2 not equal c1 by c2 যদি হয় কি হয় আমাৰ কোনো এটা সমাধান নাথাকে মানে নো সলিউশন তেতিয়া নো সলিউশন হলে কি হ'ব অসংগত মানে ইনকনসিস্টেন্ট হ'ব এইখিনি বহুত দৰকাৰী মনত ৰাখিব ইয়াৰ পৰা মাল্টিপল চয়েসৰ কোৱেশ্চন আমাৰ আহিবই এটা অকমান হলো বুজি পাইছা বুলি ধৰিছো যেতিয়া আমি ক্যালকুলেশন কৰিম আমি এক্সাৰসাইজ কৰিম তেতিয়া ভালকে আমাৰ এইখিনি কনসেপ্ট ক্লিয়াৰ হ'ব এইখিনি কিন্তু প্ৰথমে মনত ৰাখিলে তোমালোকৰ অন্তত 50% জানি গলো আমি ধাৰণাৰ পৰা 50% জানি গলো আমি যেতিয়া এক্সাৰসাইজ কৰিম আমি 100% জানিব পাৰি ইয়াৰ পিছত আমি এক্সাৰসাইজবোৰ কেনেকৈ কৰিম তাৰ ওপৰত আলোচনা কৰিম